হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু য়েছ এক্সাম ক্ৰেক। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ মই চিলেবাছ APDCL এক্সামৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ যিটো APDCLৰ পোষ্ট ওলাইছিল সেই পোষ্টটোৰ কাৰণে চিলেবাছ ইয়াতে আপোনালোকক দিয়া হৈছে। এইখন হৈছে চিলেবাছৰ ন'টিফিকেশ্যন। আপোনালোকে ইয়াতে চিলেবাছৰ দুখন পেপাৰ দেখা পাইছে, পেপাৰ 1 আৰু পেপাৰ 2। পেপাৰ 1ত কি আছে? পেপাৰ 1ত প্ৰথমতে আছে ছাবজেক্টিভ, য'ত জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ। জেনেৰেল ইংলিছৰ হ'ব ডেছক্ৰিপটিভ টাইপ, মানে এইটো হ'ব ফাৰ্ষ্ট পাৰ্ট, আৰু কণ্টেণ্টছ কি আহিব? প্ৰিচাইজ, এছে ড্ৰাফটিং, গ্ৰামাৰ, কম্পজিশ্যন এটচেট্ৰা। মাৰ্কছ থাকিব টোটেল 100 আৰু 2 ঘণ্টাৰ পৰীক্ষা হ'ব। ছেকেণ্ডটো হৈছে জেনেৰেল নলেজ। জেনেৰেল নলেজ হৈছে অবজেক্টিভ টাইপছ কুৱেশ্যন আহিব, য'ত MCQ মাল্টিপল চইচ কুৱেশ্যন হিচাপত আহিব, যিটো হৈছে ছেকেণ্ড পাৰ্ট। এই ছেকেণ্ড পাৰ্টত টোটেলি থাকিব জেনেৰেল নলেজত জেনেৰেল নলেজ, তাৰ মানে ইয়াতে প্ৰত্যেকখিনি বস্তু সোমাই যাব। আপোনালোকৰ যিমান নলেজ আছে, যিমান আপোনালোকৰ নৰ্মেলি কাৰেণ্ট এফেয়াৰৰ পৰা আদি কৰি যিকোনো আহিব পাৰে, ইয়াতে পাৰ্টিকুলাৰ্ছ কোনো পইণ্ট দিয়া নাই, অভাৰঅল হিচাপে জেনেৰেল নলেজ দি থৈছে। টোটেল মাৰ্কছ হ'ব জেনেৰেল নলেজত 50 মাৰ্কছ, তাৰমানে পাৰ্ট 1 আৰু পাৰ্ট 2 মিলাই টোটেল 150 মাৰ্কছৰ পৰীক্ষা হ'ব। সেই 150 মাৰ্কছৰ প্ৰথম পাৰ্টটোত 2 ঘণ্টা আৰু দ্বিতীয় পাৰ্টটোত 1 ঘণ্টা, তাৰমানে টোটেল 3 ঘণ্টা পৰীক্ষা হ'ব। তাৰপিছত হৈছে ছেকেণ্ড পাৰ্ট। ছেকেণ্ড পাৰ্টত আপোনালোকে ইয়াতে দেখা পাব পাৰে, ছেকেণ্ড পাৰ্টত মেথেমেটিক্স। ফাৰ্ষ্ট পাৰ্টত যিটো ছেকেণ্ড পেপাৰৰ এক্সাম হ'ব, তাতে ফাৰ্ষ্ট পাৰ্টটো হৈছে মেথেমেটিক্স, য'ৰ ফাৰ্ষ্ট হৈছে ডেছক্ৰিপটিভ কুৱেশ্যন আহিব। ফাৰ্ষ্ট পাৰ্টত মেথেমেটিক্সৰ ডেছক্ৰিপটিভ কুৱেশ্যন আহিব। ডেছক্ৰিপটিভ কুৱেশ্যনৰ জেনেৰেল মেথছ অফ 10th ষ্টেণ্ডাৰ্ড, ক্লাছ 10th ষ্টেণ্ডাৰ্ডৰ মানে ক্লাছ 10ৰ লৈকে, মানে সেই এক্সামত এনেকুৱা কুৱেশ্যন আহিব। টোটেল মাৰ্কছ হৈছে 50 মাৰ্কছ। 50 মাৰ্কছৰ টোটেল হ'ব যিটো মেথেমেটিক্স পাৰ্টত, আৰু সেই 50 মাৰ্কছটো 1 ঘণ্টা হ'ব। তাৰমানে 50 মাৰ্কছ হ'লে 1 ঘণ্টা আৰু 100 মাৰ্কছ হ'লে 2 ঘণ্টা। তাৰপিছত আপোনালোকে দেখা পাব ইয়াতে একাউণ্টেঞ্চি / ষ্টেটিষ্টিক্স / মেথেমেটিক্স, এইখিনি চালে দেখা পাব অবজেক্টিভ টাইপ কুৱেশ্যন আহিব, য'ত মাল্টিপল চইচ কুৱেশ্যন থাকিব। ছেকেণ্ড, এনি ওৱান অফ দ্য ABC, যিকোনো এটা হ'ব পাৰে, একাউণ্টেঞ্চিও হ'ব পাৰে বা ষ্টেটিষ্টিক্স হ'ব পাৰে, নাইবা মেথেমেটিক্স হ'ব পাৰে। ইয়াতে একাউণ্টেঞ্চি BCom পাছ কোৰ্চ ষ্টেণ্ডাৰ্ড, BCom একাউণ্টেঞ্চি হ'লে BCom পাছ কোৰ্চ ষ্টেণ্ডাৰ্ড হ'ব, য'ত অপশ্যন এৰ কাৰণে যিটো একাউণ্টেঞ্চিৰ কাৰণে। অপশ্যন বিৰ কাৰণে আপোনালোকে চাব পাৰে ষ্টেটিষ্টিক্স BA BSc পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডছ। তাৰমানে যোনসকল কেণ্ডিডেটছে ষ্টেটিষ্টিক্স হিচাপে ফৰ্ম ফিল আপ কৰিছে, তেওঁলোকৰ কিমান ষ্টেণ্ডাৰ্ডলৈকে কুৱেশ্যন আহিব BA BSc পাছ কোৰ্চলৈকে। তাৰপিছত আপোনালোকে চাব পাৰে মেথেমেটিক্সৰ পাৰ্টটো হৈছে মেথছ BA BSc পাছ কোৰ্চ ষ্টেণ্ডাৰ্ড। তাৰমানে মেথেমেটিক্সত যদি আপোনালোকে সেইটো হিচাপত বেচিছত ফৰ্ম ফিল আপ কৰিছে, তেতিয়াহ'লে মেথেমেটিক্সৰ BA BSc পাছ কোৰ্চৰ হিচাপত আপোনালোকৰ কুৱেশ্যন আহিব। আৰু এনেকুৱা 3খন পেপাৰ, যিটো একাউণ্টেঞ্চি, ষ্টেটিষ্টিক্স আৰু মেথেমেটিক্স, এই 3খন কুৱেশ্যন পেপাৰত BA পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডলৈকে কুৱেশ্যন আহিব। টোটেল ইয়াতে হ'ব আপোনালোকৰ 100 মাৰ্কছ। সেই 100 মাৰ্কছখিনি 2 ঘণ্টা দিব লাগিব, 2 ঘণ্টা পৰীক্ষা দিব লাগিব। তাৰমানে টোটেল হ'ল পাৰ্ট এত হৈছে 3 ঘণ্টা, য'ত জেনেৰেল পেপাৰ 1ত হৈছে 3 ঘণ্টা, য'ত পাৰ্ট A পাৰ্ট B থাকিব 2 ঘণ্টা আৰু 1 ঘণ্টা। আৰু যিটো পেপাৰ 2 আছে, সেই পেপাৰটোত আহিব 3খন পেপাৰ, য'ত প্ৰথম পাৰ্টত আহিব 1 ঘণ্টাৰ 50 মাৰ্কছৰ কুৱেশ্যন, আৰু ছেকেণ্ড পাৰ্টত আহিব 2 ঘণ্টাৰ 100 মাৰ্কছ য'ত থাকিব, সেইখিনিয়ে কুৱেশ্যন আহিব। তো এইখিনি আপোনালোকে যদি সম্পূৰ্ণভাৱে আপোনালোকে এইখিনি প্ৰিপেৰেশ্যন কৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ এই ডেছক্ৰিপটিভ হওক বা অবজেক্টিভ হওক, এইখিনি আপোনালোকৰ কমন পৰিব। ধন্যবাদ।